সাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধাই কেন্দ্ৰৰ UPA চৰকাৰে পুনৰ বঢ়ালে পেট্ৰলৰ মূল্য 28 জুনৰ মাজৰাতিৰ পৰা পেট্ৰলৰ মূল্য বাঢ়িল প্ৰতি লিটাৰত 1 টকা 82 পইচাকৈ উল্লেখযোগ্য যে জুন মাহৰ ভিতৰতে পেট্ৰলৰ মূল্য বাঢ়িল 3 বাৰকৈ ইয়াৰ আগতে 1 জুনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য বাঢ়িছিল 70 পইচাকৈ 16 জুনত পুনৰ বাঢ়িল প্ৰতি লিটাৰত 2 টকাকৈ অৰ্থাৎ জুন মাহৰ ভিতৰতে পেট্ৰলৰ মূল্য বাঢ়িল প্ৰতি লিটাৰত প্ৰায় 5 টকাকৈ ইতিমধ্যে বজাৰত প্ৰতিটো বস্তুৰে দাম আকাশলংঘী হৈছেগৈ মধ্যবিত্ত পৰিয়ালে এতিয়া এহাজ ভাত ভালদৰে খোৱাটো হৈ পৰিছে বিলাসিতা শাক-পাচলিৰ বজাৰত জুই প্ৰতিটো পাচলিৰে দাম বৃদ্ধি পাইছে 200-300% লগতে বৃদ্ধি পাইছে কণী আৰু ফল-মূলৰ মূল্যও অৰ্থাৎ ৰাইজৰ চলিছে হাহাকাৰ এতিয়া মাহত 2-3 বাৰকৈ তৈল পণ্যৰ মূল্য বৃদ্ধিয়ে ৰাইজক যে আৰু বিপদলৈ ঠেলি দিব হেয়া নিশ্চিত তেলৰ মূল্য বৃদ্ধিয়ে ৰাইজৰ মাজত কেনে ধৰণৰ হাহাকাৰ সৃষ্টি কৰিছে এই বিষয়ে দুজনমান সচেতন নাগৰিকে সেন্টিনেল নিউজক ক'লে এনেদৰে তেলৰ দাম বাঢ়িলে ডেফিনেটলি এফেক্টটো আছে না এভৰি 2-3 মান্থতে বাঢ়ি আছে এই মাহত 3 বাৰ মাৰিলে পেট্ৰলৰ দাম ইনক্ৰিজ হ'লে কমপ্লিট লাইফ ষ্টাইলৰে ইম্পেক্ট হয় না ডাইৰেক্ট ইম্পেক্টটো আছে পেট্ৰল কষ্ট আৰু ইনডাইৰেক্ট ইম্পেক্টটো আছে চ' মানুহৰ ইনকামটো তেনেকৈ ইনক্ৰিজ হোৱা নাই তো ডেফিনেটলি ইম্পেক্ট আছে আৰু এভৰি মান্থত অলমষ্ট এভৰি মান্থতে বঢ়াই আছে গতিকে গভৰ্ণমেণ্টে এইটো চাব লাগে পেট্ৰলৰ এইটো এক মাহত 3 বাৰ দাম বাঢ়াই আছে কিন্তু পাব্লিকে আমাৰ পাব্লিক একচুৱেলি বেয়া চৰকাৰে এমাহত 3 বাৰ পেট্ৰলৰ দাম বাঢ়াই আছে এইবিলাক কোনো নধৰে কিন্তু এই যে ভাড়া 1 টকা বাঢ়ালে কিন্তু হাল্লা কৰি দিয়ে এইবিলাক চৰকাৰৰ মানে ইমান পলিচি কৰি আছে এইবিলাক এমাহত 3 বাৰকৈ পেট্ৰলৰ দাম বাঢ়াই আছে এইপিনে বস্তুৰ দাম বাঢ়াই আছে আমি খাম কেনেকৈ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ সেন্টিনেল নিউজ গুৱাহাটী